নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 7 মে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ চৰকাৰ গঠনৰ পাছতেই পশ্চিমবংগলৈ বৃহৎ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2700 কোটি টকাৰ পুঁজি মুকলি কৰিছে বিজেপি চৰকাৰে বিজেপি চৰকাৰৰ শপত গ্ৰহণৰ পিছতেই কেন্দ্ৰৰ পদক্ষেপ জলজীৱন মিছনৰ বাকি থকা 2700 কোটি টকা মুকলিৰ ঘোষণা আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণ কৰাৰো প্ৰস্তুতি চৰকাৰ গঠনৰ পাছতেই পশ্চিমবংগলৈ এটাৰ পিছত আন এটা ভাল খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি দিনৰ 11 বজাত পশ্চিমবংগত বিজেপি চৰকাৰে শপত গ্ৰহণ কৰে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে আৰু তাৰ পিছতেই পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে বিৰোধীৰ ফালৰ পৰা গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে এইগৰাকী সেই শুভেন্দু অধিকাৰী যিগৰাকী শুভেন্দু অধিকাৰী যেতিয়া তৃণমূল কংগ্ৰেছত আছিল তেতিয়া অন কেমেৰা 5 লাখ টকাৰ ঘুষ লৈ ধৰা পৰিছিল আৰু ইডিৰ ভয়ত বিজেপিলৈ গৈছিল আৰু অৱশেষত বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে যোৱাকালিৰ দিনটোত পশ্চিমবংগত শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে মুঠতে পশ্চিমবংগৰ ৰাজনীতিক লৈ এতিয়া সমগ্ৰ ভাৰততে আৰম্ভ হৈছে ব্যাপক চৰ্চা দিবলৈছো আন এটা ব্ৰেকিং নিউজ নিৰ্বাচনত বিপৰ্যয়ৰ পিছতেই ইভিএমৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ইভিএমত সন্দেহ নিৰ্বাচনৰ পিছত নিৰ্বাচনৰ পৰাজয় বৰণ কৰাৰ চাৰিটাকৈ কাৰণ এই মুহূৰ্তত উল্লেখ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছে বিচাৰি পালে পৰাজয়ৰ কাৰণ পৰ্যালোচনা বৈঠকত চিনাক্ত কৰা হৈছে মূল চাৰিটা কাৰণ সাংগঠনিক দুৰ্বলতা ধৰ্মীয় মেৰুকৰণ আঁচনিৰ প্ৰভাৱ নিৰ্বাচনী প্ৰচাৰৰ অভাৱ লগতে ইভিএমৰ এই কাৰণ উল্লেখ কৰিছে গৌৰৱ গগৈয়ে ইভিএমৰ বিৰুদ্ধে যোৱাকালিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সৰব হৈ পৰিছে নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই যোৱাকালি অনুষ্ঠিত হৈছিল বৈঠক মোবাইল মাইক্ৰফোনৰ বেটাৰী অলপ দিন পিছত শেষ হৈ যায় ইভিএমৰ ভিতৰত এনেকুৱা কি টেকনলজি আছে বেটাৰী শেষ হৈ নাযায় গাড়ীৰ বেটাৰী শেষ হৈ যায় কিন্তু ইভিএমৰ বেটাৰী কিয় শেষ নহয় পৰাজয়ৰ পিছতেই ইভিএমক লৈ এইদৰে প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইভিএম বিসংগতি ইভিএমত খেলিমেলি থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যিহেতু এইবাৰৰ নিৰ্বাচনত বৰ বেয়াকৈ পৰাস্ত হৈছিল কংগ্ৰেছ আৰু বিৰোধী আৰু তাৰ পিছতেই বিজেপি চৰকাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ইভিএমৰ প্ৰসংগ উত্থাপন কৰি আছে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে গৌৰৱ গগৈ কুংকি চৌধুৰী মীৰা বৰঠাকুৰকে ধৰি কংগ্ৰেছৰ প্ৰায় নেতাই উত্থাপন কৰি আছে ইভিএম বিসংগতিৰ অভিযোগ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈক চেলেঞ্জ কৰিবলৈ সাজু অখিল গগৈ শীঘ্ৰেই কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিব পাৰে অখিল গগৈয়ে কংগ্ৰেছক বাদ দি অখিলৰ নেতৃত্বত ৰাজ্যত গঠন হ'ব তৃতীয় মৰ্চা আম আদমি পাৰ্টি তৃণমূল কংগ্ৰেছ আৰু কেইবাটাও আঞ্চলিক দলক লৈ গঠন হ'ব তৃতীয় মৰ্চা 29ত কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিব তৃতীয় মৰ্চাই তৃতীয় মৰ্চাৰ প্ৰথম লক্ষ্য হ'ব ধুবুৰী লোকসভা সমষ্টি ৰাজ্যৰ দলৰ বৈঠকৰ গোপন তথ্য ৰাজহুৱা কৰিলে আব্দুৰ ৰছিদ মণ্ডলে পৰৱৰ্তী খবৰ অসমৰ নতুন চৰকাৰে নতুনকৈ আৰু ধাৰ ল'ব নে নলয় 3000 টকা দিয়াৰ প্ৰতিশ্ৰুতি পালন কৰিবনে নাই হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰক প্ৰশ্ন কৰি ৰকিবুল হুছেইনে ক'লে মিয়া ভোটৰ সহায়ত বিজেপি জিকিছে লাগিলে তথ্য দিম এইদৰে নিৰ্বাচনত বৰ বেয়াকৈ বিপৰ্যয় হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ প্ৰদান কৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে সাংবাদিকে প্ৰশ্ন কৰিছিল যে মিয়া সমষ্টিতহে কেৱল কংগ্ৰেছ বিধায়কসকল জয়ী হৈছিল ইয়াৰ পিছতে খৰ্গহস্ত হৈ পৰিল ৰকিবুল হুছেইন মিয়াই কংগ্ৰেছক ভোট দিয়া নাই মিয়াই হেনো বিজেপিক ভোট দিছে বিজেপিয়ে মিয়াৰ ভোট পাইছে নে নাই তথ্য সহকাৰে প্ৰকাশ কৰিম ধুবুৰী লোকসভা সমষ্টি আৰু নগাঁও জিলাৰ বিধায়কসকলে মোৰ ঘৰলৈ চাহ খাবলৈ আহিছে পঞ্চায়ত নিৰ্বাচনতকৈ বিধানসভাত কংগ্ৰেছৰ ৰিজাল্ট ভাল হৈছে অখিল গগৈয়ে তেনেদৰে কথা কোৱাটো ভাল হোৱা নাই মই ব্যক্তিগতভাৱে অখিল গগৈক বেয়া পাইছো এইদৰে মন্তব্য কৰিছে ৰকিবুল হুছেইনে দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ
সাউথ ইণ্ডিয়াৰ পলিটিক্সত আন এক বৃহৎ খবৰ এই মুহূৰ্তত আহি পৰিছে। শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিব বিজয় থালাপতিয়ে। ইণ্ডিয়া ইউনিয়ন মুছলিম লীগৰ পূৰ্ণ সমৰ্থন TVK লৈ 118 পৰা 121খন আসন হ'লগৈ থালাপতিৰ TVK দলৰ। সংখ্যাগৰিষ্ঠ আসনৰ সংখ্যা অতিক্ৰম কৰিলে থালাপতিয়ে চৰকাৰ গঠন কৰিবলৈ তামিলনাডুত প্ৰয়োজন 118খন সিট। কংগ্ৰেছৰ CPI, CPIM, VCKৰ পাছত এইবাৰ আন এক দলৰ সমৰ্থন। তামিলনাডুৰ 121 গৰাকী বিধায়ক এতিয়া থালাপতিৰ সমৰ্থনত। IUMLৰ সমৰ্থনে অধিক শক্তিশালী কৰিলে TVKক। বিজয়ৰ চৰকাৰ গঠনৰ পাছত অহা সকলো অনিশ্চয়তা এতিয়া দূৰ হৈছে। শক্তিশালী ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে সাউথ ইণ্ডিয়াৰ ছুপাৰষ্টাৰ বিজয় থালাপতিক। বহু জল্পনা কল্পনা চলি আছিল, বহু বিতৰ্ক চলি আছিল, কিন্তু অৱশেষত আজিৰ দিনত শপত অনুষ্ঠান অনুষ্ঠিত হ'ব TVK দলৰ। আবেলি 4 বজাৰ মানত শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। যোৱাকালি পশ্চিমবংগত বিজেপিয়ে চৰকাৰ হিচাপে শপত গ্ৰহণ কৰিছে আৰু অসমতো অহা 12 মে তাৰিখে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰে শপত গ্ৰহণ কৰিব। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব এই বৃহৎ শপত গ্ৰহণ অনুষ্ঠান, য'ত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি NDA শাসিত ৰাজ্যৰ 21 গৰাকীকৈ মুখ্যমন্ত্ৰী, লগতে উদ্যোগপতি আৰু সত্ৰাধিকাৰসকল উপস্থিত থাকিব। আৰু মন্ত্ৰীসভাত কোন কোন বিধায়কে স্থান পাব, ইয়াকে লৈ এতিয়া চলিছে ব্যাপক জল্পনা কল্পনা। প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাই স্থান পাবনে নাই, ইয়াকো লৈ চলিছে এতিয়া আলোচনা। নে মন্ত্ৰিত্বৰ লোভত ভাৰতীয় জনতা পাৰ্টিত আৰম্ভ হ'ব ভিতৰি কাজিয়া। মুঠতে মন্ত্ৰিত্বক লৈ এতিয়া সমগ্ৰ অসমৰ ৰাজনীতিত চলিছে ব্যাপক চৰ্চা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 12 মে তাৰিখে অসমত বিজেপিৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। 12 মেৰ পিছৰ দিনটোত অৰ্থাৎ 13 মে তাৰিখৰ পৰা অসম আৰু পশ্চিমবংগত অবৈধ মিয়া মুছলমানৰ বিৰুদ্ধে আৰম্ভ হ'ব সৰ্ববৃহৎ অভিযান। বংগ আৰু অসম উভয়ে চলিব এতিয়া বেদখলকাৰীৰ বিৰুদ্ধে অভিযান। ইতিমধ্যেই পশ্চিমবংগৰ যিগৰাকী নতুন মুখ্যমন্ত্ৰী আছে শুভেন্দু অধিকাৰী, সেই শুভেন্দু অধিকাৰীয়ে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইলত পশ্চিমবংগত একশ্যন লোৱা হ'ব অবৈধ নাগৰিকৰ বিৰুদ্ধে। মুঠতে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতেই এতিয়া পশ্চিমবংগত বিপদত পৰিছে মুছলমান লোকসকল। অসম আৰু পশ্চিমবংগ উভয়ে একেলগে অবৈধ নাগৰিক, বেদখলকাৰী আৰু মিয়া লোকৰ বিৰুদ্ধে অভিযান চলাব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে। অন্য এটা খবৰ, বিৰোধীক একত্ৰিত কৰি ঐক্যবদ্ধ মঞ্চ গঠনেৰে বিজেপিক পৰাস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে। নিৰ্বাচনত বৰ বেয়াকৈ পৰাস্ত হোৱাৰ পিছতেই মমতা বেনাৰ্জীয়ে এইবাৰ হুংকাৰ প্ৰদান কৰিছে। বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধীক একত্ৰিত কৰাৰ হুংকাৰ মমতা বেনাৰ্জীৰ। ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰুদ্ধে যুঁজৰ হুংকাৰ মমতা বেনাৰ্জীৰ। বিজেপিক ৰুধিবলৈ আমি সকলো একত্ৰিত হ'ব লাগিব, সকলো বিৰোধী মিলি গঠন কৰক বিৰোধী ঐক্য মঞ্চ। ঐক্যবদ্ধ বিৰোধীয়েহে বিজেপিক ৰুধিব পাৰিব বুলি মন্তব্য মমতা বেনাৰ্জীৰ। ছাত্ৰ সংগঠনকে ধৰি সকলো বিৰোধী গোটক একত্ৰিত হোৱাৰ আহ্বান। আমাৰ প্ৰথম আৰু মূল শত্ৰু হৈছে বিজেপি দল। TMC নেতাকৰ্মীৰ বিৰুদ্ধে অত্যাচাৰ চলাইছে ভাৰতীয় জনতা পাৰ্টিয়ে। শুভেন্দু অধিকাৰী বেংগলৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই এইদৰে বিজেপিক অপেন হুংকাৰ প্ৰদান কৰিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে। অন্য এটা খবৰ, জীৱনত জীয়াই থকালৈকে যুঁজি যাম, জীৱন যেতিয়ালৈকে থাকিব যুঁজ অব্যাহত থাকিব। আপোনালোকে ভুলবোৰ আঙুলিয়াই দিব। জনতাই বিচৰা সপোনৰ চৰকাৰখনৰ আশা আমি বাস্তৱায়িত কৰিম। নিৰ্বাচনৰ পিছত প্ৰথমবাৰলৈ সংবাদমেল পাতি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই মন্তব্য। বিজেপিৰ আদৰ্শৰ সৈতে মৰি গ'লেও কেতিয়াও মই একমত হ'ব নোৱাৰিম, এইদৰে মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অন্য এটা খবৰ,
ছাব্বিছৰ বিধানসভা নিৰ্বাচনত অসমত বিৰোধী ঐক্যমঞ্চ আৰু কংগ্ৰেছ বৰ বেয়াকৈ পৰাস্ত হৈছে। নিৰ্বাচনত বৰ বেয়াকৈ পৰাভূত হোৱাৰ পিছতেই কংগ্ৰেছত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক। যোৱাকালি অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। কিন্তু এই বৈঠকত উপস্থিত নাথাকিল কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া। কংগ্ৰেছে নতুনকৈ ৰণকৌশল প্ৰস্তুত কৰি আগন্তুক দিনত অসমৰ ৰাইজৰ মাজলৈ যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বৈঠকত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দিল্লী বিজেপিৰ কাৰ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা। দিল্লীৰ বিজেপি অফিচত ভয়ংকৰ কাণ্ডৰ আশংকা। বিজেপি অফিচৰ আশে পাশে সমগ্ৰ অঞ্চলত কটকটীয়া নিৰাপত্তা। সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা দিল্লীৰ বিজেপি অফিচত। জৰুৰীকালীন অৱস্থাৰ বাবে মোতায়েন আৰক্ষী অৰ্ধসামৰিক বাহিনী। সন্ত্ৰাসবাদীৰ বোমা গুলীচালনাৰ লক্ষ্য হ'ব পাৰে দিল্লীৰ বিজেপিৰ অফিচ। দিল্লীৰ বিজেপিৰ কাৰ্যালয়ৰ আশে পাশে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্ততে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰি এই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দিল্লীত। অন্য এটা খবৰ, কংগ্ৰেছ অবিহনে অখিল গগৈ শূন্য। যিকোনো মুহূৰ্ততে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা আনুষ্ঠানিকভাৱে বন্ধ হ'ব পাৰে। কংগ্ৰেছৰ ভোট নোপোৱা হ'লে পৰাস্ত হ'লহেঁতেন অখিল গগৈ। অখিল গগৈয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই। যিকোনো মুহূৰ্ততে ভাঙিব পাৰে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা। অখিল গগৈৰ কথাবোৰ বিৰোধী দলৰ দৰে হোৱা নাই। ৰাতি ৰাতি অখিল গগৈয়ে কাৰ লগত কথা পাতে বুলি প্ৰশ্ন গৌৰৱৰ। একপক্ষীয়ভাৱে কথা ক'বলৈ এৰক বিধায়ক অখিল গগৈয়ে নিজৰ সীমাৰ ভিতৰত থাকিয়ে কথা ক'ব লাগে অখিল গগৈয়ে। অখিল গগৈৰ কথা বতৰাই ৰাইজৰ সন্দেহ উপজিছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে হৈ পৰিছে অখিল গগৈৰ কথা। কংগ্ৰেছৰ ভোট নোহোৱা হ'লে ধিঙতো ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ হাৰিলেহেঁতেন। অখিল গগৈক এইদৰে উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। শীঘ্ৰেই ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ যি মিত্ৰতা আছে সেই মিত্ৰতা ভংগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দিবলৈছোঁ অন্য এটা খবৰ, লক্ষ্য এইবাৰ পঞ্জাব দখলৰ ষড়যন্ত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ। আপক নিশকতীয়া কৰি পঞ্জাব দখলৰ দৌৰত নামি পৰিছে বিজেপি। শক্তিশালী হ'ব ভাৰতীয় জনতা পাৰ্টি, ভেটি আছে কংগ্ৰেছৰ। পঞ্জাবত ইতিমধ্যে এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে ইডি লগাই দিছে আৰু ইডি লগোৱাৰ পিছতেই সমগ্ৰ ভাৰতৰ ৰাজনীতিতে দেখিবলৈ পোৱা যায় যে ইডি যিগৰাকী বিষয়াৰ পিছত লগাই দিয়ে সেইগৰাকী নেতাই নিজৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। এইদৰে এতিয়া পঞ্জাব দখলৰ ৰণকৌশলত নামি পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি দল। অন্য এটা খবৰ, বিজেপিৰ ৱাশ্বিং মেচিনত চাফা হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱাল। পশ্চিমবংগত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে সৰব। দুৰ্নীতি ভ্ৰষ্টাচাৰত নাম সাঙুৰ খাইছিল এই নেতাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰত নাম সাঙুৰ খোৱাৰ পিছতেই বিজেপিত যোগদান কৰিছিল। বিজেপিত যোগদান কৰাৰ পিছতেই বিজেপিৰ ৱাশ্বিং মেচিনত চাফা হৈ পৰিল। প্ৰধানমন্ত্ৰী নিজেই তেওঁক মুখ্যমন্ত্ৰী হিচাপে শপত দিছে। অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল সেই সময়ত, কিন্তু অসমৰ মুখ্যমন্ত্ৰী বনালে হিমন্ত বিশ্ব শৰ্মাক। তাৰ পিছত অজিত পাৱাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে অভিযোগ আনি 6 দিনৰ পিছত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী পাতিলে। শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে ইডিয়ে অভিযান নচলাই সঞ্জীৱ সিঙৰ বিৰুদ্ধে চলালে। হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ নকৰে, গ্ৰেপ্তাৰ কৰিছে অৰবিন্দ কেজৰিৱালক। এইদৰে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা অৰবিন্দ কেজৰিৱালক। দিবলৈছোঁ অন্য এটা খবৰ, কাৰ ছত্ৰছায়াত পুৱতি নিশালৈকে মহানগৰীত খোলা থাকে বাৰ, প্ৰশ্ন উত্থাপন কৰিছে
অসমীয়া যুৱ মঞ্চই মিয়াই কেনেকৈ আমাৰ অসমীয়া যুৱতীৰ প্ৰাণ কাঢ়ি নিবলৈ সুবিধা পালে। মিয়া বাচি গ'ল, কিন্তু আমি 3 অসমীয়া যুৱতীক হেৰুৱালোঁ। দিছপুৰ আৰক্ষীৰ নাকৰ তলতে বাৰসমূহ চলি থকাক লৈ বিস্ফোৰণ। অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ দলেৰ পুনৰবাৰ মিয়াৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে। অসমীয়া যুৱ মঞ্চৰ বহু চৰ্চিত নেতা আকাশ দলেক অতি শীঘ্ৰেই বাৰসমূহ বন্ধ কৰাৰ দাবীও উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। অন্য এটা খবৰ, জেনজি প্ৰসংগত বিতৰ্কিত মন্তব্য কৰিলে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। এটা বিশেষ সাক্ষী আৰু প্ৰবচনেৰে বিৰোধীক আক্ৰমণ ৰূপজ্যোতি কৰ্মীৰ। কমলাক্ষদেৱ পুৰকায়স্থ অশোক সিংঘালৰ লগতে আন বহু বিজেপি নেতাইও তীক্ষ্ণ সমালোচনা কৰিলে বিৰোধীক। পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে মৰিয়নি সমষ্টিৰ বহু চৰ্চিত বিধায়ক ৰূপজ্যোতি কৰ্মী। জেনজিক এইবাৰ অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিদিন টাইমত প্ৰকাশ পাইছে এই বাতৰি। ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে পুনৰবাৰ ক্ষোভৰ উদগীৰণ। পৰৱৰ্তী খবৰ, বংগৰ নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে। আশা কৰোঁ তেওঁ নিজৰ শপত সম্পূৰ্ণৰূপে পালন কৰিব। বিজেপিক ভোট দিয়া বা নিদিয়া, জাতি ধৰ্ম নিৰ্বিশেষে বংগৰ প্ৰতিজন লোকেৰে তেওঁৰ চৰকাৰে সেৱা কৰিব লাগিব। বংগৰ সৰ্বাংগীন উন্নয়ন আৰু সমৃদ্ধিৰ প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব লাগিব। প্ৰতিটো ভৱিষ্যতৰ ভেটি অতীতৰ ইটাত স্থাপন কৰা হয়। ভাল উদ্দেশ্য অবিহনে অভিনয় বেছি দিন নাথাকে আৰু মুখবোৰ ওলাই পৰে। বংগই সকলোৰে ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। এইদৰে শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ চাইনী ঘোষে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে এটা বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰবাসী ৰাইজৰ বাবে এই নিৰ্দেশনা। গুৱাহাটী মহানগৰীত যদি আপুনি 12 মে তাৰিখে যাব তেন্তে আপুনিও জানি লওক এইকেইটা নিয়ম। কইনাধৰা বিমানবন্দৰ সংযোগী পথত গধুৰ বাহনৰ চলাচল বন্ধ থাকিব। পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ পথছোৱা বন্ধ ৰখা হ'ব। কইনাধৰাৰ পৰা AEC পইণ্টলৈ কেৱল এটা লাইনতহে বাহন চলিব পাৰিব। এটা পথত ট্ৰাক বা ডাম্পাৰৰ দৰে বাহন চলোৱা নিষেধ। যাতায়াতৰ বাবে বিকল্প হিচাপে GS ৰোড ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। জৰুৰীকালীন সেৱাৰ বাবে এটা লেন মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেন আৰু বতাহগুলি বা পাঞ্জাবাৰী পথত পাৰ্কিং কৰিব নোৱাৰিব। 6 মাইল আৰু খানাপাৰা পথৰ কাষতো পাৰ্কিং নিষিদ্ধ কৰা হৈছে। অনুষ্ঠানলৈ অহা বাহনৰ বাবে সৰু সজাই বৈশিষ্ট্য আৰু চখিত ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। প্ৰশাসনে সংবাদমেলৰ জৰিয়তে এই নিৰ্দেশনাসমূহ প্ৰদান কৰিছে। আৰু যিহেতু নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব খানাপাৰাত, শপত গ্ৰহণৰ দিনটোত যান বাহন চলাচলক লৈ এইদৰে জিলা প্ৰশাসনৰ ফালৰ পৰা সংবাদমেল যোগে কেইবাটাও নিৰ্দেশনা দিয়া হৈছে। সকলোকে এই নিৰ্দেশনা মানিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। পথৰ পৰা বাগৰি 200 ফুট তলত বাগৰিল ই ৰিক্সা। ট্ৰাকৰ খুন্দাত বাগৰিল ই ৰিক্সাখন। বুঢ়াপাহাৰ বাগানৰ কৃষ্ণ গড়শ বাগৰিল ই ৰিক্সা। ই ৰিক্সাৰ চালকজনে জঁপিয়াই প্ৰাণ ৰক্ষা কৰে। কুঠৰিৰ পৰা জখলাবান্দালৈ গৈ আছিল ই ৰিক্সাখন। আৰক্ষীজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে হাস্পতালত। কলিয়াবৰ বুঢ়াপাহাৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, অসমৰ মুছলমান জনতালৈ সুখবৰ। অসমৰ পৰা পোনে পোনে যাব পাৰিব মক্কালৈ। অসমৰ লাখ লাখ সংখ্যালঘু জনতালৈ সুখবৰ। এতিয়াৰে পৰা অতি সহজে হজ যাত্ৰা কৰিব পাৰিব ইছলামধৰ্মী লোকে। উমৰা হজ কৰিব বিচৰা মুছলমানলৈ জৰুৰী খবৰ জাৰি কৰা হৈছে। চলিত বৰ্ষৰ জুন জুলাই মাহত যাব পাৰিব উমৰা হজলৈ। আল হাৰাইমান হজ উমৰাহ টুৰ্ছ অফ ইণ্ডিয়াৰ বিশেষ পদক্ষেপ। জুন জুলাই মাহত অসমৰ পৰা উমৰালৈ যাব 50জনীয়া দল। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা চৌদি আৰবৰ জেদ্দালৈ যাব দলটো। মক্কা মদিনাত উমৰাহ হজ আদায় কৰিব এই দলটোৱে। অধিক সুবিধাৰ বাবে আল হাৰামাইনাৰ স্বত্বাধিকাৰীয়ে
অধিক পদক্ষেপ গ্ৰহণ কৰিছে। মুঠতে অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই সুখবৰ জাৰি কৰা হৈছে। যদি ইছলাম ধৰ্মাৱলম্বী লোকে কোনোবাই উমৰা হজ কৰিব বিচাৰে তেন্তে তেওঁলোকৰ নম্বৰত যোগাযোগ কৰি বুকিঙো কৰিব পাৰিব। জনতাৰ সুবিধাৰ্থে মুকলি কৰিছে আল হাৰামাইনে দুটাকৈ নম্বৰ কেইটাত আপুনি কল কৰি যোগাযোগ কৰিব পাৰিব। এইদৰে ইছলাম ধৰ্মাৱলম্বী লোকলৈ সুখবৰ দিছে। নম্বৰ দুটা হৈছে 70026863309435 955649 নম্বৰত আপোনালোকে যোগাযোগ কৰক। নতুনকৈ শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰিব পাৰিব পৰীক্ষাত ব্যৰ্থ হোৱা শিক্ষাৰ্থীসকলে। নিয়মীয়া শিক্ষাৰ্থীৰ দৰেই নামভৰ্তি কৰিব পাৰিব সফল নোহোৱা পৰীক্ষাৰ্থীয়ে। 2022 চনৰ পৰা 2026 চনৰ চূড়ান্ত পৰীক্ষাত ব্যৰ্থ পৰীক্ষাৰ্থীৰ বাবে এই সুযোগ। প্ৰয়োজনবোধ কৰিলে তেনে ব্যৰ্থ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব শাখাও। বিজ্ঞান অথবা বাণিজ্য শাখাত ব্যৰ্থ পৰীক্ষাৰ্থীয়ে ল'ব পাৰিব কলা শাখা। পূৰ্বৰ শিক্ষা অনুষ্ঠানৰ পৰিৱৰ্তে আন বিদ্যালয়তো কৰিব পাৰিব নামভৰ্তি। বেচৰকাৰী বিদ্যালয়ৰ পৰীক্ষাত ব্যৰ্থ শিক্ষাৰ্থীৰ বাবেও এই সুবিধা মুকলি কৰা হৈছে। এই ক্ষেত্ৰত সৰ্বাধিক 3খন বিদ্যালয়ত শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে মুকলি কৰিছে SUJUG নামৰ ৱেবছাইট। 11 মে'ৰ পৰা কাৰ্যকৰী হ'ব আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ এই বিশেষ পৰ্টেল। অহা 15 মে'ৰ পৰা 24 মে'লৈ অনলাইন যোগে আবেদনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহলৈ নিৰ্দেশনা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ কৰ্তৃপক্ষৰ। দৰ্পণ পৰ্টেলৰ যোগে বিদ্যালয়ৰ তথ্য আপডেট কৰাৰ নিৰ্দেশনা দিয়া হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা। এই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জাৰি কৰা হৈছে। দিবলৈছোঁ এটা চাঞ্চল্যকৰ খবৰ। ৰাধেশ্যামে কৰিলে জঘন্য কাণ্ড, 2 নাবালিকাক একেলগে ধৰ্ষণ। সমগ্ৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ খবৰ। 2 নাবালিকাক একেলগে ধৰ্ষণ। 65 বছৰীয়া বৃদ্ধাৰ 2 নাবালকৰ সৈতে কুকাণ্ড। নিৰ্যাতিতা এগৰাকী নাবালিকাই ঘৰতে বাছি লয় চৰম পন্থা। বাৰীৰ আম খাবলৈ যোৱাই কাল হ'ল নাবালিকাৰ। টিয়কৰ চেনিজানত ৰাজ্য জোকাৰি যোৱা এই জঘন্য কাণ্ড সংঘটিত হৈছে। ৰাধেশ্যাম বাউৰীয়ে ফুচলাই এই কাণ্ড কৰাৰ অভিযোগ উত্থাপন। 2 নাবালিকা ঘৰৰ ওচৰতে বাৰীৰ আম খাবলৈ গৈছিল। তাক লৈ সমগ্ৰ গাঁওখনত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট ৰাধেশ্যাম বাউৰীক। পুৱাই সমগ্ৰ অসম কঁপাই যোৱা এই লজ্জাজনক ঘটনা সংঘটিত হৈছে। সমগ্ৰ মানৱ সমাজক লজ্জানত কৰিছে এই ঘটনা। আম খাবলৈ যোৱাই কাল হ'ল নাবালিকাৰ। নিৰ্যাতিতা এগৰাকী নাবালিকাই ঘৰতে চৰম পন্থা বাছি ল'বলৈ বাধ্য হয়। ইতিমধ্যেই লম্পটগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।